Hello guys, very good morning. Finally মই যাব ওলাইছো আজি আকৌ এটা বিয়া খাব যাব ওলাইছো ঠেলামাৰা যাম আমাৰ ধনু আৰু ধনুৰ মাকে থাকি যাব দুইজনে ইহঁতে গাঁৱৰ বিয়াবিলাক খায় আমি ডাঙৰ বিয়া যাই না এহে যাব বাই 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 গাইস আজি বহুত গৰম হয় আজি অকলে অকলে আহি আছো খুচকাৰি চেৰজাটো লগত নাই লোৱা আজি লগৰ এজনে নি থৈছে দাদা এজনে চেৰজাটো তাৰ পৰা আনি এইফালে গাড়ী উঠি গুচি যাম এতিয়া বাকীবিলাক আহি আছে লাহে লাহেকৈ কি কৰিব গাইস ফাইনেলি বিয়াৰ প্ৰগ্ৰামবিলাক লৈ থাকোঁ বিশেষকৈ পইচাৰ কাৰণে লৈ থাকোঁ আৰু 2-1 টকা খাইবলৈ পৰা আহে 1 টকা 2 টকা কামৰ পৰা আহে মানে জীৱনটো পইচাৰ পিছতহে গৈ থকা হৈছে কিন্তু পইচাই মোৰ পিছত আহিব পৰা নাকে মই কৰিবই পৰা নাই আজিলৈকে লগৰ এজনে যোৱাকালি কৈছে মোক হোৱাটছআপ কৰিছে হোৱাটছআপত মেছেজ কৰি কৈছে ভাই সদায় পইচাৰ কাৰণে কাম কৰি থাকিবি নে কি বুলি কৈছে মানে তেনে কৈছে এইফালে কামতো সদায় গৈ থাকোঁ মিস্ত্ৰী কৰোঁ হিচাপে তো মাজে সময়ে চলিও কাটো ঘৰত গাঁৱৰ আৰু 2-এজনক মৰ্ণিং টাইমত পিছত এইফালে বিয়াটো প্ৰগ্ৰাম কৰোঁ সেইফালেও পইচা য'ত মানে এতিয়া মানে এনেকুৱা হৈছে মোক মানে লগ ধৰিব হ'লে মানে পইচাটো মানে ল'বলৈহে মাতে এনেকুৱা হৈছে মানে মই য'ত যাওঁ মানে এতিয়া অকল পইচাটোহে আনিব যাওঁ এনেকুৱা এজন হৈ গ'লোঁ মানে গাইজ ফাইনেলি মই আহি পালোঁ চেণ্টাৰটো আমাৰ ইয়াতে টমটম এখন ৰখি আছে তো আজি আমাৰ এই বৰগাঁৱতে বজাৰ আছে এই ভাইজন ৰখি আছে গাঁৱৰে হয় ভাড়া মাৰি আছে এতিয়া ইয়াতে অকলে আহি টাইম পাছ কৰি আছোঁ আৰু ফ্ৰী টাইম এতিয়া লগৰ কেইজন ইফালে মানে বাকী কেইজনক পিক আপ কৰি আনিব গৈ আছে এতিয়া মই প্ৰথমতে আহি পালোঁ মানুহটো এক্টিভ নেকি না মোৰে কাম নাই নেকি মই বুজি নাই পোৱা মানে আজি বেছিকৈ ফাষ্ট আহি গ'লোঁ মানে মই গাড়ী লেট হৈ যাব না তেতিয়াহ'লে গাড়ী লেট হৈ যাব আমাৰ গাড়ীখন ষ্টাৰ্ট হৈ গ'ল অঁ হয় ছাৰ আমাৰ অফিচাৰকেইটা ইয়াত আছে এই দুটা অফিচাৰ গাইজ ফাইনেলি উঠিবলৈ আহি গ'লোঁ গাড়ীত জাষ্ট উঠিলোৱে আৰু আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি গৈ থাকিম জাৰ্ণিটো ষ্টাৰ্ট হৈ গ'ল আৰু আমি আহি পাই গ'লোঁ হাইৱে এইটো তেজপুৰ টু গুৱাহাটী যায় সেইটোৱে হয় হাইৱেটো আমি আহি পাই গ'লোঁ ইয়াৰ পৰা অলপ দূৰ গ'লে আমি আমাৰ আজিৰ ডেষ্টিনেশ্যনটো পাই যাম ফাইনেলি আমি আজি আহি পাই গ'লোঁ আমাৰ হাইৱে কাণতে আছিলে প্ৰগ্ৰামটো গাড়ী বহুত চলি আছে গাড়ী আহি আছে দেখা নাই কিয় এই শিকিব খুজিছে চেৰজা গাইজ দেই গাড়ীটো অলপ বৰ চৰ দিয়ক আৰু গাড়ী এইফালে আধা বজাই আছে আমাৰ আধা পাৰিছে আৰু 40% মান আহিছেগৈ যিহেতু বাহিৰটো বজাই থাকে যে গাইজ ভালকৈ চেৰজা আৰু চিফুনটো টিউন কৰি ল'লোঁ ইয়াৰ পিছতে আমি অলপ সময় পিছত আমি ভালকৈ ষ্টাৰ্ট কৰিম প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিম আৰু আজি আপোনালোকে চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আজি
ভেৰি গুড নাইট। ফাইনেলি আমাৰ প্ৰগ্ৰামটো আজি আমি সমাপ্ত কৰি দিলোঁ। গাইজসকল, আজি আমাৰ প্ৰগ্ৰামটো ইমান ভাল নহ'ল। ভাল নোহোৱাৰ কাৰণটো মানে যিটো চাউণ্ড ছিষ্টেমটো আজি ভাল নাহিলে। চাউণ্ডটো আপোনালোকে চালেতো চাগে হাঁহিবই, যদি যিসকলে গম পায় সিহঁতে দেখিলেতো হাঁহিব। চাওক, মিক্সাৰ মেচিন দুটা চেঞ্জ কৰিছোঁ, তথাপিও পাৰফেক্ট চাউণ্ডটো আমি আজি নাপালোঁ। প্ৰগ্ৰামটো বহুত বেয়া হৈছে আজি।